মিচিং কিটাক কৈছো মা দাচুত শুনি ল লাউৰা অসমত কেলা অনলি বড়ো আৰু অসমীয়া ৰাজত্ব চলিব মা দাচুত তনে অসমত লাউৰা গোলাম খাটি আছে মাৰ্কছ দা মিচিঙত। নমস্কাৰ, এইকেইদিন সামাজিক মাধ্যমত প্ৰচাৰিত হৈ থকা এটি বিশেষ ভিডিঅ' চাই আৰু আওকাণ কৰি থাকিব নোৱাৰিলো। বহুত দিন ধৈৰ্য ধৰি আছিলো। বহুত বেয়াকে কলেও তাৰে মাজতে এটা বিশেষ মন্তব্যই য'ত মিচিং জাতিক গোলামী খাটি খোৱা বুলি কোৱা হৈছে, এই বাক্যশাৰীটোৱে মোৰ সমগ্ৰ জাতিটোক অপমানিত কৰিছে আৰু ময়ো ব্যক্তিগতভাৱে অন্তৰত আঘাত পাইছো। আনকি আমাৰ জাতিৰো কোনোবাই আন জাতিৰ অপমান কৰাটো আমিও কেতিয়াও নিবিচাৰিম। এই ল'ৰাজনক কৈছো, তোমাৰ চাগে কাৰোবাৰ লগত ব্যক্তিগত আখেচ আছে যাৰ বাবে তুমি এনেকুৱা মন্তব্য আগবঢ়াইছা সামাজিক মাধ্যমত, কিন্তু ব্যক্তিগত বিষয় এটাক লৈ এটা সমগ্ৰ জাতিক অপমানিত কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। মিচিং জাতিটো গোলামী খাটি খোৱা জাতি হয়নে? হয়, আমি খেতি বাতি কৰি খোৱা, আমি কষ্ট কৰি খাওঁ, আমি ভিক্ষা খুজি পিনি আমি নাখাওঁ, কিন্তু গোলামী ইয়াত গোলামী শব্দটো প্ৰয়োগ নহয় আৰু হবই নোৱাৰে। যদি তোমাৰ যদি ইমান শিক্ষা আছে তেতিয়াহ'লে তুমি শুনা, এই পৃথিৱীৰ প্ৰায় প্ৰত্যেকজন ব্যক্তিয়ে কাৰোবাৰ নহয় কাৰোবাৰ অধীনত গোলামী খাটিয়ে জীৱন নিৰ্বাহ কৰি আছে। ভাল চাকৰিয়াল এজনো, ভাল পেছাদাৰী, ভাল বিষয়া এজনো চৰকাৰৰ অধীনত। সেইটো কথা বুজি পোৱা খুব দৰকাৰ বুলি ভাবো। আৰু অসমত মিচিঙে থাকিব পৰা, থাকিব নোৱাৰা আৰু ৰাজত্ব কৰা নকৰাৰ কথা কবলৈ তুমি কোন? ইমান বছৰে ধৰি মিচিং, অসমীয়া, বড়ো, কাৰ্বি, ৰাভা, নানা জনগোষ্ঠীয়ে মিলি অসমত বসবাস কৰি আহিছে। আমাৰ ভূপেন মামাই গাই থৈ যোৱা নানা জাতি উপজাতিৰ এই অসমৰ কথা তুমি জানা নাই? এটা জাতিয়ে অসমখন ধৰি ৰাখিছে নেকি? সকলো জাতিয়ে মিলিহে আমাৰ অসমটোক বৰ অসম বুলি জনা যায়। আমি বাহিৰত পঢ়ি থাকি আমি বাহিৰত গৌৰৱেৰে কওঁ, নানা জাতি উপজাতি, নানা সংস্কৃতিৰে ভৰা অসমক লৈ আমি গৌৰৱ অনুভৱ কৰো বুলি। কিন্তু তোমালোকৰ নিচিনা নিৰ্ভূত অমানসিকতা লোকে এই অসমক বিভাজন কৰিবলৈ ওলাইছে। আমাৰ এই অসমত আমাক ঐক্য লাগে, বিভাজন নালাগে আমাক। তুমি কোন হয় বড়ো, মিচিং, অসমীয়াৰ মাজত বিভাজন কৰিবলৈ? আমি অসমত আছো, আমি সকলোৱে অসমীয়া। কোনো জাতিক দুৰ্বল বুলি নাভাবিবা, কোনো জাতিয়ে দুৰ্বল নহয়। সকলো জাতিৰে নিজৰ জাতিক লৈ মাত মতাৰ অধিকাৰ আছে। সেইটো কাৰণে সামাজিক মাধ্যম কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো অকণমান জনাটো উচিত। তাৰ পিছতহে যিকোনো বিষয়বস্তু সামাজিক মাধ্যমত কোৱা উচিত। আৰু তুমি সামাজিক মাধ্যমত থ্ৰু দিয়ে সমগ্ৰ জাতিটোক তুমি ক্ষমা বিচাৰিব লাগিব, নহলে আইনী ব্যৱস্থা লবলৈ আমি বাধ্য হ'ম। আৰু এনেকুৱা বিষয়বস্তুৰ ওপৰত যদি আমি মাত নামাতো তেতিয়াহ'লে কাইলে এনেকুৱা নিৰ্বোধ লোকে আন জাতিক অপমান কৰিব। Odokka ngoluk takam ragamam sin ludu ngolo apunga larak pa lakkop dupae sampine ko asilo kanke sammo pin ko de ngolum luman lusan ladu yampo oino sin lumanje ngoluk jen next time adam pin agam lumada pa bul latik bokka jinsab lagie pa sai pai missing ragam